তন্ত্রা জিন্দাবাদ 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 চুটিয়া জাতি সন্মিলন জিন্দাবাদ জিন্দাবাদ নো এসটি নো রেস নো রেস নো এসটি হুঁশিয়ার হিমন্ত বিশ্ব হুঁশিয়ার হুঁশিয়ার নো এসটি নো রেস নো এসটি নো হাই 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 চুটিয়া হুঁশিয়ার অসম চৰকাৰ হুঁশিয়াৰ হুঁশিয়াৰ এইখন প্ৰক্ৰিয়াটো এটা দীৰ্ঘদিনীয়া সমস্যা চৰকাৰ আহিছে গৈছে কিন্তু কোনো এখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কোনো বিশেষ ভূমিকা পালন কৰা হোৱা দেখা নাই। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই চুতীয়া জনগোষ্ঠী জনজাতিকৰণ স্বায়ত্ব শাসন প্ৰদান আৰু চুতীয়া জনগোষ্ঠীৰ যিখিনি প্ৰাচীন কীৰ্তিচিহ্ন আছে সেইখিনি সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰিছিলে। আজি তাৰ প্ৰথম কাৰ্যসূচী হিচাপে সমগ্ৰ অসমৰ লগতে আজি শিৱসাগৰ জিলাতো দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰে যি গাড়ীত বহিছিলে শাসনৰ গাড়ীত বহিছিলে তেওঁলোকে তেতিয়া প্ৰতিশ্ৰুতি দিছিল ছয় জনগোষ্ঠীক যে আমি শাসনৰ গাড়ীলৈ আহিলে আমি ছয় জনগোষ্ঠীক ছমাহৰ ভিতৰত জনজাতিকৰণ কৰিম। কিন্তু আৰু সেই নিৰ্বাচনতে তেওঁলোকে প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰতো প্ৰকাশ পাইছিল যে ছয় জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে আজি দুটা কাৰ্যকাল শেষ হৈ গ'ল, তৃতীয় কাৰ্যকালত ভৰি দিলে। আজি কিন্তু ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কোনো বিশেষ ভূমিকা পালন কৰা দেখা হোৱা নগ'ল। কিন্তু অথচ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ 27টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰিলে। ঠিক তেনেকৈ অসমতো বিজেপি নেতৃত্বাধীন চৰকাৰ দ্বিতীয়বাৰৰ কাৰণে চলি আছে। এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই তৃতীয় বৰ্ষ অতিক্ৰম কৰি গৈছে, কিন্তু ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা নাই আৰু তেওঁলোকৰ কোনো সদিচ্ছাও আজিলৈকে আমি দেখা নাই। গতিকে আমি ছয় জনগোষ্ঠী জনসাধাৰণ যেতিয়া ৰাজপথলৈ আন্দোলনমুখী হয় তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই এটা কথাই কয় যে আমি বৰ্তমান যিসকল জনজাতি আছে তেওঁলোকৰ জনজাতি আৰু ট্ৰাইবেল সংঘ আছে তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ব লাগিব, আলোচনাত মিলিত হৈ মীমাংসা কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে জনাৰ দৰকাৰ আছে আমি কোনোবা ট্ৰাইবেল সংঘ বা বৰ্তমানৰ যিসকল জনজাতি আছে তেওঁলোকৰ আমি চাৰ্টিফিকেট লৈ আমাক জনজাতিকৰণ নালাগে আৰু আমি ছয় জনগোষ্ঠীৰ জনসাধাৰণে তেওঁলোকৰ চাৰ্টিফিকেট লৈ আমি জনজাতিকৰণ নহওঁ আৰু তেওঁলোকৰ চাৰ্টিফিকেট লৈ আমি জনজাতিকৰণ আমাক নালাগেও। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই আমি দাবী জনাইছোঁ যে আপুনি এনেকুৱা টুলুঙা মন্তব্য দিয়াৰ পৰা আমাৰ ছয় জনগোষ্ঠীৰ হাতত বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। ঠিক তেনেকৈ আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যে ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে বিশেষ ভূমিকা পালন কৰক, নহ'লে কিন্তু অহা 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত আপোনালোকক আমি গাদীচ্যুত কৰিবলৈ আমি পণ লৈছোঁ। আৰু ইতিমধ্যে ছয় জনগোষ্ঠী জনসাধাৰণে ইতিমধ্যে টঙালি বান্ধিছে আপোনালোকক গাদীচ্যুত কৰিবলৈ। 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আপোনালোকে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্ব শাসন প্ৰদান আৰু আপোনাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সৌন্দৰ্য বৰ্ধন আৰু সংৰক্ষণ নকৰে তেতিয়াহ'লে আমি গাদীচ্যুত কৰিবলৈ আমি বাধ্য হ'ম। আৰু লগতে আমাৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকেও আমাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আৰু লগতে যদি তেওঁলোকে এই সম্পৰ্কত কোনো উচিত পদক্ষেপ পালন নকৰে তেতিয়াহ'লে তেওঁলোককো আমি গাদীচ্যুত কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম। জনগোষ্ঠীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজিৰ পৰা প্ৰায় 3 মাহলৈকে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ চুতীয়া সমূহ সংগঠন সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি ছাত্ৰ সন্থা, যুৱ সন্মিলন আৰু মহিলা সন্মিলন নেতৃত্বত এক ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি এই প্ৰথম কাৰ্যসূচী আৰু অহা 23 তাৰিখে আমাৰ দিল্লী যন্ত্ৰ মন্ত্ৰত ইতিমধ্যে আমাৰ একাংশ অসমৰ বিভিন্ন জিলাৰ পৰা বহু চুতীয়া জনগোষ্ঠীৰ লোক দিল্লীত গৈছে, আন্দোলন কৰা হ'ব। আৰু পৰৱৰ্তী সময়ত যদি অনাগত সময়ত ছয় জনগোষ্ঠীকে ধৰি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেন্তে অসমত তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব আৰু এই আন্দোলনে 2026ত বিজেপি চৰকাৰৰ পতন প্ৰায় নিশ্চিত বুলি আমি দাবী কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে
গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।